যোৱা হায়াৰ ছেকেণ্ডেৰী আজি দ্বিতীয় দিন হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া দিন। তোমাৰ নামটো ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰী ক্লাৰিছা কলিতা। তুমি কোন কলেজৰ পৰা পাছ কৰিছা? মই তেজপুৰ ছায়েন্স একাডেমীৰ পৰা পাছ কৰিছোঁ। তোমাৰ পাৰ্চেণ্টেজ? 90%। তুমি কোন শাখাত পঢ়িছিলা? মই বিজ্ঞান ছায়েন্স শাখাত। ভৱিষ্যতে কি হ'ম বুলি আশা ৰাখিছা? ভৱিষ্যতলৈতো এতিয়া ভবা নাই বাৰু। বৰ্তমানটোৱে কৰি যাওঁ ভালকৈ, তাৰপিছত ভৱিষ্যতটো দেখা যাব আৰু। ডেইলি তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা? ডেইলি মই গোটেই ইয়াৰ বুলি নকওঁ, বাট পৰীক্ষাৰ 3 মাহৰ আগৰ পৰা দিনে 11 পৰা 12 ঘণ্টাকৈ পঢ়িছিলোঁ। তোমাৰ এই সফলতাৰ আঁৰত কোন আছে? মোৰ মা দেউতা আৰু পেহী আৰু শিক্ষকসকল আমাৰ স্কুলৰ। ৰিজাল্টটো পাই নথৈ আনন্দিত হৈছোঁ। ইয়াতকৈ আৰু ভাল দিন নাই। গতিকে মোৰ লগতে মোৰ পৰিয়ালবৰ্গ সকলোৱে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগলৈকে যাতে আগুৱাই যায় আৰু লগতে তাইৰ লগত মই প্ৰতিটো মুহূৰ্ততে চাহ লৈ আছিলোঁ পঢ়া শুনাৰ পৰা আদি কৰি। আমি গম পাইছোঁ আপুনি মাইনাৰ কাষতে থাকি তাইৰ পঢ়া শুনা যিখিনি আপুনি তেওঁক সময় দিব লাগে যথেষ্টখিনি দিছে, আৰু অনাগত দিনতো তেখেতক কেনেকৈ তেওঁৰ ভৱিষ্যতটো আগুৱাই লৈ যাব? যিমানখিনি শক্তিৰে পাৰোঁ সিমানখিনি মই তাইক সহযোগিতা আগবঢ়াম। সহায় সহযোগিতা সদায় থাকিব তাইৰ ওপৰত।